সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি আলোচনা কৰিম আমি মকৰ ৰাশিৰ বাবে এপ্ৰিল মাহৰ ৰাশিফল। এই এপ্ৰিল মাহত মকৰ ৰাশিৰ বাবে কেইটামান ভাল খবৰ আছে। তে বেছি পলম নকৰি আপোনালোকে ভিডিঅ'টো শুনি লওক আৰু আপোনালোকৰনো এই এপ্ৰিল মাহত কি ভাল খবৰ আছে সেই বিষয়ে জানিব পাৰিব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে এটি ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থওক। এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ এপ্ৰিল মাহৰ ৰাশিফল মকৰ ৰাশিৰ বাবে। প্ৰথমতে আহিছোঁ টকা পইচা। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰত এই মাহটো আপোনালোকৰ বাবে খুবেই ভাল থাকিব। আপোনাৰ ইনকাম ক্ৰমান্বয়ে বাঢ়িব। আপুনি এটা সম্পত্তি ক্ৰয়ৰ ক্ষেত্ৰত সফল হ'ব পাৰিব। আপুনি যদি কিবা ক্ৰয় কিনাৰ কথা ভাবি আছে তেতিয়াহ'লে এই এপ্ৰিল মাহত সেইটো আপোনাৰ সফল হ'ব। এতিয়া হৈছে আপোনাৰ পৰিয়াল ঘৰ গৃহস্থী। এই মাহটো পাৰিবাৰিক জীৱনৰ বাবে ভাল বুলিব পাৰি। এনেকুৱা পৰিস্থিতিত পৰিয়ালত শান্তি ঘূৰি আহিব। আপুনি যদি প্ৰেমৰ লগত জড়িত হৈ আছে তেনেহ'লে এই মাহটো আপোনাৰ বাবে অনুকূল থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এই এপ্ৰিল মাহটো অতিকৈ শুভ। আপোনাৰ বিবাহ সম্পৰ্কে আলোচনা আগবাঢ়িব পাৰে আৰু প্ৰেমৰ বিবাহৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰেম বিবাহ হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে ভাল থাকিব, কিন্তু কাৰো লগত খঙত কথা নক'ব আৰু আপোনাৰ আচৰণ কোমল আৰু সুন্দৰ ৰাখক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই এপ্ৰিল মাহটো ভাল থাকিব। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলাফল দেখা পাব এই এপ্ৰিল মাহত। আৰু শিক্ষাৰ ক্ষেত্ৰত আশা কৰা মতে আপুনি যিখিনি আশা কৰিছে সেই আশা কৰা মতে আপুনি ফলাফলখিনি লাভ কৰিবলৈ সক্ষম হ'ব। তাৰপিছত হৈছে আপোনাৰ স্বাস্থ্য সম্পৰ্কিত এই এপ্ৰিল মাহত আপোনালোকৰ স্বাস্থ্য পাতি কেনে থাকিব, কি বিষয়ত সতৰ্ক থাকিব লাগিব সেই বিষয়ে জানিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই মাহটো আপুনি মধ্যমীয়া ফল লাভ কৰিব আৰু স্বাস্থ্যৰ প্ৰতি অকণমান গুৰুত্ব দিব লাগিব। নিয়মিত ব্যায়াম কৰক আৰু মানসিক চাপ আপোনাৰ দূৰ কৰিবৰ বাবে আপুনি মেডিটেশ্যনৰ সাহায্য লওক। ইয়াৰ ফলত আপুনি অনেক উপকাৰ লাভ কৰিব। বিশেষকৈ এই মাহত আপুনি আপোনাৰ কান্ধ আৰু ডিঙি সম্পৰ্কিত সমস্যাৰ ফালে মনোযোগ দিয়াৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকল, ইমান পাৰে আপোনালোকৰ এপ্ৰিল মাহৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। বেছি পলম নকৰি আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।